এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ হ'ব নেকি? তো আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক সম্পূৰ্ণ সঁচা তথ্যখিনি জনাই দিম। লগতে ইউটিউবত বহু কেইজন ইউটিউবাৰে কিন্তু ভিডিঅ' বনাইছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ হ'ব। তো সঁচাকৈ ইণ্টাৰভিউ হ'ব নেকি আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম ছাবমিটৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি আছে ফৰ্ম ছাবমিটৰ SMS। তো আপোনাৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS আহিছে নে নাই নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যদিহে ভিডিঅ'টো চাই আছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰিছে, সেই সকলো মহিলাই ইণ্টাৰভিউ দিব লাগিব নেকি, এই বিষয়ত আপোনালোকক প্ৰথমে জনাই দিছোঁ। তাৰপিছত জনাম টকাখিনি কেতিয়া লাভ কৰিব। তো মুঠতে অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে তেনে কোনো আপডেট অহা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ইণ্টাৰভিউ দিব লাগিব। তো নেক্সটত যদি এনেকুৱা কোনো তথ্য আহে লগে লগে কিন্তু আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তো বৰ্তমানে যিসকলে কৈ আছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ হ'ব, সেইসকল তথ্য কিন্তু সম্পূৰ্ণ ভুৱা। এতিয়ালৈকে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা তেনে কোনো আপডেট প্ৰদান কৰা নাই। কিন্তু যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল মহিলাৰ ফৰ্ম কিন্তু ভেৰিফিকেশ্যন হ'ব। তো ফৰ্মত যি লিখিছে সেইসকল কিন্তু পৰীক্ষা হ'ব, সঠিক তথ্য দিছে নে ভুল তথ্য দিছে। তো ভেৰিফিকেশ্যন হোৱাৰ পিছত ফৰ্মখিনি বা সকলো তথ্যখিনি পৰ্টেলত আপডেট হ'ব। তো পৰ্টেলত আপডেট হোৱাৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আহি যাব 10,000কৈ টকা। তো কিমান তাৰিখে আহিব এই বিষয়ত কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো যেতিয়া নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত